Welcome back to my YouTube channel. এটা বিৰাটে ভাল খবৰ আহিছে ডি এড কৰা সকলৰ বাবে বহুত ভাল খবৰ এটা আহিছে সো ডাইৰেক্টৰেট এলিমেণ্টাৰী এডুকেশ্যন ফালৰ পৰা 4500টা পোষ্ট খালী কৰা হৈছে ডিক্লেয়াৰ কৰা হৈছে যোৱাকালি ডিক্লেয়াৰ কৰা হৈছে এলপি ইউপিৰ পোষ্ট আছে এলপিৰ বেছি আছে সো ইউপি আপাৰ প্ৰাইমাৰী পোষ্টত বিশেষকৈ সায়েন্স বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট কেইটাৰ কাৰণে ভাল বিএছচি যোনসকলে গ্ৰেজুৱেশ্যন কৰিছে ইহঁতৰ বাবে পোষ্টটো বিশেষকৈ আপাৰ প্ৰাইমাৰীত ডিক্লেয়াৰ কৰা হৈছে চ' অল দ্য বেষ্ট ভালদৰে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক লোৱাৰ প্ৰাইমাৰীত 2900টা পোষ্ট আছে আৰু আপাৰ প্ৰাইমাৰীত 1600টা পোষ্ট ওলাইছে পে স্কেলটো ক'ব গ'লে 14000ৰ পৰা 17000 প্লাছ বুলি কৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'ব গ'লে এল পিৰ কাৰণে 12 পাছ ডি এড থাকিব লাগিব আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে বি এড লাগিব উইথ গ্ৰেজুৱেশ্যনৰ প্ৰয়োজন গ্ৰেজুৱেশ্যন থকাসকলৰ বেছি ভাল হয় আৰু তেনেকৈ উল্লেখ কৰা হৈছে ইয়াত এপ্লিকেশ্যন ডেট 8 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 8 মাৰ্চ তো লাষ্ট ডেট হ'ব 8 এপ্ৰিললৈকে চলি থাকিব অনলাইন এপ্লিকেশ্যন সকলে ডি এড বি এড আছে ভাল এটা সুযোগ আহিছে আই থিংক এই বছৰতে এই ৰিকুৱাৰমেণ্টটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে চ' গতিকে আপোনালোকে নিশ্চিতভাৱে প্ৰিপেৰেশ্যন আৰম্ভ কৰক এতিয়া সময় নাই আপোনালোকে ষ্টাৰ্ট কৰি দিব পাৰে চাকৰি নিশ্চিত কৰক ভাল সুযোগ 4500টা অনলি ডি এড বি এড থকা ছাত্ৰ ছাত্ৰীৰ কেণ্ডিডেটসকলৰ কাৰণে ভাল সুযোগ এটা আহিছে চ' অল দ্য বেষ্ট ভালকৈ প্ৰিপেৰেশ্যন আৰম্ভ কৰক এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব